बोलो कांग्रेस बीजेपीर बी टीम कांग्रेस बीजेपीर बी टीम कांग्रेस बीजेपीर बी टीम बोलो कांग्रेस बीजेपीर बी टीम कांग्रेस बीजेपीर बी टीम कांग्रेस बीजेपीर बी टीम हमार प्रस्तुति बहुत मजबूत আছে ইচ এন্ড এভরি সিট 30 সিটের উপর মেহনত করি আছো আমার আশা আছে 23 24 25টা সিট আমি জিতব ইনশাআল্লাহ মেহেন্দি এরিয়া সবচেয়ে বেশি সিট কংগ্রেস রাজ্যের দল ইউডিএফ এখানে এজিপি সবার থেকে বেশি সিট ইউডিএফ দলসমূহ কি হ'ব গৈ আছে এবাৰ আমি জিকি আছো ইনশাআল্লাহ মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়ালৈকে সমান্তৰালত থাকিব হিমন্ত বিশ্ব শৰ্মা মেয়াই শান্তি নাপায় দিগদাৰী কৰিয়ে যাব চিলের স্বপ্ন দেখলে কি গরু মরে মুখ্যমন্ত্রী একদম চিল আসমান থেকে শব্দে দেখতেছে গরু মরবো আমি খাই না ইনশাল্লাহ গরু মরবো না উনি খাইতে না আপুনি ধুবুৰীত সাংসদক থাকোঁতে উচ্ছেদ হোৱা নাছিল বৰ্তমান কিন্তু উচ্ছেদ হৈ আছে এটা কংগ্রেসের দুর্বলতা কংগ্রেসের কমজোরি কংগ্রেসের ফেইলিয়ার কংগ্রেসের নেতা রকিবুল হোসেন সাহেব গোৱালপাৰাত যেতিয়া গোৱালপাৰা উচ্ছেদ হৈছে মানুহে গৈ সাংবাদিকে খুজিছিল অন ৰেকৰ্ড আছে আপোনালোকে পাই যাব তেখেত কৈছে ওপৰৰ পৰা বাধা আছে মতলব কংগ্ৰেছৰ ওপৰৰ লিডাৰ না কৰি এতিয়াও এইবোৰ চুপ কোনো জেগাত যদি ইউডিএফ গৈ আছে আমাৰ মানুহবিলাক ৰিলিফ লৈ গৈ আছে আমি চিঞৰি আছো কংগ্ৰেছৰ চুপচাপ আছে কি বুজা যায় কংগ্ৰেছ আৰু বিজেপি মিলামিলি আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে অসমত এওঁদিয়াকো সৈন্য হ'ব গৈ আছে এই কথাত আপুনি কি ক'ব পাগলে কি গায় না ছাগলে কি খায় না একদম পাগল রাজ্য দল অখিল গগৈ একদম পাগল সিএমএ উঠাই আছে পইচা দি পালিয়ে আছে চিল্লা আপুনি কৈ আছে কংগ্ৰেছ বিজেপিৰ বি টিম কিন্তু এআইডিএফক বিজেপিৰ বি টিম বুলি কোৱা হয় এইটো বহুত পুরানো কথা ওয়ান্স আপন এ টাইম দিছি এতিয়া নাই এইবাৰ এই আবদ্ধ শেষ হৈ গৈছে এতিয়া কংগ্রেস বিজেপির বি টিম বলো কংগ্রেস बीजेपीर बी टीम कांग्रेस बीजेपीर बी टीम कांग्रेस बीजेपीर बी टीम कांग्रेस बीजेपी